হাই ৰাইজ, আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ লোকেল শাক। তাৰমানে আমাৰ লোকেল শাক। আৰু মই এই চৰিয়াটো কি কাৰণে লৈছোঁ জানেনে? ইয়াত তাৰমানে পানী গৰম কৰিম মনুক গা ধোৱাৰ কাৰণে। তো ৰাতিপুৱাই উঠি দাঁত মাজি গা মূৰ ধুই তো কাপোৰখিনি ধুব লগা আছিল, ধুই দিছোঁ। এইখিনি চাওকচোন, কাপোৰখিনি ধুই দিলেও তাৰমানে উৰি উৰি যাই থাকে। এই ক্লিপ নামাৰিলে নহয়ে। এইখিনি তাৰমানে প্ৰত্যেক দিনাৰ মুনুৰ কাপোৰ। ক্লিপকেইটা নামাৰিলে পৰি পৰি যায়, তথাপি এনেকৈ শুকাই যায় আৰু এইপিনে তাৰমানে আমাৰ মাই আৰু এইপিনে খুৰী শাক তুলি আছে। এই কি শাক গম পাইছেনে ৰাইজ? কলম শাক। এই আমাৰ লোকেল শাক। তো এই শাকৰ সোৱাদেই বেলেগ। মানে আমাৰ পথাৰৰ পৰা মাতি অনা হৈছিল না, সেইটো কাৰণে ইয়াতে তাৰমানে পথাৰৰ যিবিলাক কলম শাক আছিল তো ইয়াতে গছছি আৰু আজি ৰ'দ তামান ৰ'দ দিছে ৰাইজ। তথাপিও এই ৰ'দ বতৰত শাক শুকতা এইবিলাক খাই ভাল লাগে আৰু ইয়াতেও গছছি আৰু ইয়াতে লাই শাক দিছিলোঁ, কিন্তু গৰম বতৰ লাই শাক নহয়। তথাপিও অলপ অলপ হৈছে আৰু তাৰপিছত এইপিনে দিয়া গৈছে লেচেৰা। তাৰপিছত সেইপিনে আছে আমাৰ ডাল ধুনীয়া নেমু, ধুনীয়া নেমু লাগি আছে। আৰু এই হৈছে পতা শাক। পতা শাক তাৰমানে আগতে ছিটাইছিল, মাটি দিয়াৰ কাৰণে মৰি মৰি গ'ল। আৰু এই সিটো চাইডে যে সেউজীয়া সেউজীয়া দেখা পাইছে যে সেউজীয়া সেউজীয়া, সেইবিলাক হৈছে তিল, লোকেল তিল। আৰু এইডাল হৈছে আমাৰ টেঙা, এডাল তুলীয়া টেঙা বুলি কয়। তো তাৰপিছত এইপিনে হালধি আৰু সেইপিনে আদা এনেকৈ ৰুই দিয়া হৈছে। আৰু গাঁৱৰ তাৰমানে নিভাজ খাদ্যবিলাক খালি বেছি ভাল লাগে। আৰু চাওক, এতিয়া আমাৰ এইডাল শিলিখা ধুনীয়াকৈ ফুলি আছে। আৰু এই শিলিখাডাল ধুনীয়া ডাঙৰ ডাঙৰ। আগতে তাৰমানে কাটি দিয়া গৈছিল, সেইটো কাৰণে আকৌ এতিয়া এইফালে দি এডাল ঠানি ওলাই কেনে ধুনীয়াকৈ শিলিখা এতিয়া ফুলি আছে। আৰু এইবিলাক ফুল দেখিছেনে? তো এই আৰু আমাৰ গাঁৱৰ পৰিৱেশ। আপোনালোকক আমাৰ পৰিৱেশটো দেখাইছোঁ। পাৰিলে আপোনালোকক গাঁওখন আমাৰ ধুনীয়াকৈ দেখাম আৰু কেতিয়াবা ভাবিছোঁ মই আপোনালোকক দেখুৱাম বুলি। আমি কেনেকৈ কি কৰোঁ, বাস কৰোঁ। তো টাউনতকৈ অকণমান ডিফাৰেণ্ট। আৰু তো বিচাৰিলে আপোনালোকে শাক শুকতা এনেকৈ পাব আৰু নিজে ধুনীয়াকৈ খেতি কৰি এনেকৈ খাব পাৰি। আৰু সেইপিনে মায়ে আৰু খুৰী সিহঁতে শাক বুটলি আছে। আৰু ইয়াতো আছে ভিতৰত। তো এইবিলাক বুটলিব। আৰু এতিয়া মুনুৰ কাৰণে মই এক চৰিয়া পানী ৰ'দত দিম। ৰ'দত দি কেনে আৰু গা ধুব লাগিব। আৰু গতিকে এতিয়া তাৰমানে ফিল্টাৰৰ পানী লৈ যাম। তো ইয়াতে ফিল্টাৰৰ পানী দিয়া আছে, ফিল্টাৰৰ পৰা লৈ যাম। আৰু সেইপিনে যে দেখা পাইছিল ৰাইচ, তো সেইপিনে দেখা পোৱাটো তাত তাৰমানে গাহৰি ফাৰ্ম এখন বনাম। তাতে ইটা পাৰি দিয়া আছে। বৰ্তমান তাৰমানে এইকেইদিন কাম কৰা নাই। আজি অলপমান কাম কৰিম বুলি ভাবিছোঁ। আৰু কৰিম অলপমান কাম, মানে চিমেণ্টটো শেষ হৈছে, চিমেণ্ট অনা নাই। চিমেণ্ট আনি কেনে কাম কৰিম। আৰু ইটা চিটা আনি থৈ দিয়া আছে। বাকী ওপৰত টিং চিং লগোৱা নাই। একেবাৰে তলৰ কামখিনি শেষ কৰি কেনে তাতে ফাৰ্মখন বনাম। আৰু গাহৰিয়ে ভাবিছোঁ 6টামান গাহৰি আনিম বুলি, আনি কেনে ইয়াত ফাৰ্মখন বনাম। আৰু এইটো এটা বিজনেছ আৰম্ভ কৰিম। আৰু এনেকৈ এটাৰ পৰা দুটা, দুটাৰ পৰা তিনিটা ভাবিছোঁ এনেকৈ বিজনেছ আৰম্ভ কৰিম। আৰু গতিকে আপোনালোকে এনে বহি নাথাকিব, কিবা প্লেনিং কৰক। জীৱনত যদি প্লেনিং যদি একো নকৰে তেতিয়াহ'লে কেতিয়াও সফল হ'ব নোৱাৰে। আপোনালোকে এনে বহি থাকি প্লেনিং কৰি লাভ নাই। হাতে কামে লাগিব লাগিব, তেতিয়াহে তাৰমানে আপোনালোকে উন্নতি পথত আগবাঢ়িব পাৰিব। গতিকে এইখিনিয়ে। আৰু মই এতিয়া মুনুক গা ধোৱাৰ কাৰণে এই পানীখিনি মেলি দিওঁ। এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টোত। বাকী আৰু ভিডিঅ' আপলোড দিবলগীয়া আছে, আপোনালোকে চাব। চিৰিলিকৈ দি গৈ আছোঁ। তাৰমানে কিছুমান ভিডিঅ' টাইম মতে দিব নোৱাৰোঁ, কাৰণ আমাৰ নেটৱৰ্কৰ ইছ্যু বহুত। আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত গৈ কেনে ভিডিঅ' আপলোড দিবলগীয়া হয়। সেইটো কাৰণে দেৰি হয়, কেতিয়াবা টাইম নাপাওঁ। গতিকে যা নহওক, আপোনালোকে মৰম আৰু ছাপোৰ্ট আপোনালোকৰ আছে, মই গম পাইছোঁ। ভিডিঅ'বিলাক আজিকালি ভিউ বেছি হৈ যাই আছে, সেইটো কাৰণে ভাল লাগিছে। কাৰণ আপোনালোকে মোক আদৰি লৈছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। বাকী যিয়ে নহওক, এতিয়া বাই বাই।